ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ফালৰ পৰা নতুনকৈ ওলাইছে 68টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি কি ডকুমেণ্টছ লাগিব ইয়াৰ বিষয়ে এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল পোষ্টকেইটা ওলাইছে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ফালৰ পৰা আৰু টোটেল পদ হৈছে আপোনালোকৰ 68টা পদ ওলাইছে আৰু এই পদকেইটাৰ অনলাইন আবেদন কৰা আপোনালোকৰ লাষ্ট ডেট হৈছে 10 জানুৱাৰী 2025 আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু এই পদকেইটা প্ৰথমটো হৈছে এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে ওলাইছে IT 54টা পদ আৰু ইয়াৰে আপোনালোকৰ ইউআৰৰ কাৰণে আছে 33টা OBC কাৰণে আছে 8টা EWS কাৰণে আছে 5টা SC কাৰণে আছে 6টা আৰু ST কাৰণে আছে 2টা। বয়সৰ ক্ষেত্ৰত এই পদকেইটা ধৰিছে আপোনালোকে 20ৰ পৰা 30 বছৰৰ বয়সৰ ভিতৰত আপোনালোকে হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা ধৰিছে BE BTech ইন কম্পিউটাৰ সায়েন্স আপোনালোকে কৰা হ'ব লাগিব নহলে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স আপোনালোকে কৰা হ'ব লাগিব আৰু সেকেন্ড যোটো মেনেজাৰ IT পেমেণ্ট সিস্টেমৰ কাৰণে ওলাইছে আপোনালোকৰ এটা পদ আৰু এই পদটো আপোনালোকৰ ST সকলৰ কাৰণেহে আৰু বয়সৰ ক্ষেত্ৰত আপোনালোকে 23ৰ পৰা 35 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতা ধৰিছে BE বা BTech আপোনালোকে কৰা হ'ব লাগিব আৰু 3 নম্বৰটো মেনেজাৰ IT কাৰণে ওলাইছে আপোনালোকৰ দুটা পদ আৰু এই পদ দুটা আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ধৰিছে 21ৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকে BE BTech কৰা হ'ব লাগিব নহলে বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কম্পিউটাৰ সায়েন্স আৰু 5 নম্বৰটো মেনেজাৰ IT কাৰণে ওলাইছে এটা পদ আৰু এইটো ST সকলে পাৰিব আবেদন কৰিব আৰু ইয়াৰ আপোনালোকৰ বয়সৰ ক্ষেত্ৰত হৈছে 23ৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতাটো BE বা BTech কৰা হ'ব লাগিব আৰু 5 নম্বৰটো সিনিয়ৰ মেনেজাৰ IT কাৰণে ওলাইছে এটা এইটো OBC সকলৰ কাৰণেহে আৰু ইয়াৰ বয়সৰ ক্ষেত্ৰত হৈছে 26ৰ পৰা 35 বছৰলৈকে ভিতৰত হ'ব লাগিব আৰু 6 নম্বৰ ওলাইছে সিনিয়ৰ মেনেজাৰ IT কাৰণে এটা পদ এইটো SC সকলেহে আবেদন কৰিব পাৰিব 7 নম্বৰত ওলাইছে সিনিয়ৰ মেনেজাৰ IT ইয়াৰ কাৰণেও আপোনালোকে SC ST সকলেহে পাৰিব তাৰ পিছত আপোনালোকে এই পদকেইটাৰ কাৰণে যদি আবেদন কৰিম বুলি ভাবিছে বৰ্তমান অনলাইন আবেদন ইয়াৰ আৰম্ভ হৈ গৈছে ইয়াৰ 21 ডিসেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট হৈছে 10 জানুৱাৰী যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আপোনালোকে প্ৰথমে ইয়াত আপোনালোকে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব আৰু নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনাৰ যেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন কৰা সম্পূৰ্ণ হৈ যাব তাৰ পিছত আপোনালোকে লগইন কৰি এই যি পদ ওলাইছে ডাকঘৰৰ পৰা এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব।